হাই এভৰিৱান, গুড মৰ্ণিং। মই মনীষাই স্বাগতম জনাইছোঁ মনীষাৰ সপোনলৈ। আজি নীলাচল পাহাৰৰ নামনিৰ পৰাই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ, কিয়নো আজি গৈ আছোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। তেতিয়াহ'লে ব'লক আপোনালোককো লৈ যাওঁ আৰু আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এয়া চাওকচোন, নীলা আকাশখন কি যে ধুনীয়া লাগিছে, বগা বগা ডাৱৰে ভৰা আৰু চাৰিওকাষে পাহাৰে পাহাৰ। ঠাণ্ডা ঠাণ্ডা বতাহৰ সৈতে আমি আগমন কৰিলোঁ নীলাচল পাহাৰলৈ আৰু গৈ পালোঁ আমি নীলাচল পাহাৰৰ ওপৰৰ ফালে আৰু মন্দিৰৰ ফালে আগবাঢ়ি গৈ আছোঁ এতিয়া। আৰু এয়া গৈ পালোঁ আমি ছিন্নামস্তা মাৰ মন্দিৰ। বাহিৰৰ পৰা এটা সেৱা জনাই আগবাঢ়িলোঁ কামাখ্যা মন্দিৰৰ ফালে, কিয়নো মোৰ মাহী আৰু ভণ্টি আহিছিলে শিলচৰৰ পৰা। যিহেতু ভণ্টি যোৱা বছৰ চাকৰি পাইছে, তো তাইৰ মান্তি আছিলে চাগে, সেইবাবে তাহাঁতৰ লগত ময়ো গ'লোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। আৰু এই মালাবোৰ চাওকচোন কি যে ধুনীয়া লাগিছে, ৰঙা, নীলা, হালধীয়া, গুলপীয়া সকলো ধৰণৰে ফুল আছিলে। আৰু গৈ পালোঁ এয়া তাৰা মন্দিৰ। তাতেও বাহিৰৰ পৰা সেৱা এটি জনাই আগবাঢ়িলোঁ পুনৰবাৰ মাৰ মন্দিৰৰ ফালে। ধুনীয়াকৈ চাকি ধূপ ফুল সকলোখিনি লৈ মেলি আমি আগবাঢ়িলোঁ মাৰ মেইন মন্দিৰৰ ফালে। আৰু এয়া ভিতৰত সোমাই গৈ দেখিলোঁ অগণন ভক্তৰ ভিৰ, চাৰিওফালে মানুহে মানুহ। আৰু এই জেগাখিনি চাওকচোন, আগতে এনেকৈ আইনাৰে বন্ধ নাছিলে বাৰু, খোলা আছিলে, কিন্তু এতিয়া বৰ ধুনীয়া লাগিছে দেখিবলৈ। আৰু এনেকৈ গৈ দেখিলোঁ দৰ্শনাৰ্থীৰ লাইনটো ইমান লম্বা আছিলে, তথাপিও আমি তাতে অলপ দেৰি ৰৈ মেলি থাকোঁতে দুজন পুৰোহিত আহি ওলাল আৰু মাহীয়ে ধুনীয়াকৈ দুজনকে আমাৰ নাম গোত্ৰবোৰ দি দিলে। আৰু তাৰে এজন পুৰোহিতে আমাক লৈ গৈ পুখুৰীত হাত ভৰি ধুৱাব লৈ গ'লে। তাৰপিছত গৈ থাকোঁতে আৰু বাওঁফালে দেখিলোঁ আমাৰ বিশ্বকৰ্মা বাবাৰ মূৰ্তি, তাতে সকলোৱে সেৱা জনাই আছে। আমিও সেৱা এটি জনাই আগবাঢ়িলোঁ পুখুৰীটোৰ ফালে, কিন্তু গৈ দেখিলোঁ পুখুৰীত পানীয়ে নাই, তাৰমানে পুখুৰীটো চফা কৰি আছে। তথাপিও একো সমস্যা নাই, কাৰণ গোটেই পানীখিনি এনেকৈ ড্ৰামে সংৰক্ষণ কৰিছে। আৰু আমি ইয়াৰ পৰাই পানী লৈ হাত ভৰি ধুই ধুনীয়াকৈ আমি গণেশ বাবাক দৰ্শন কৰি আগবাঢ়িলোঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। আৰু আপোনালোকেতো জানেই মাৰ মেইন মন্দিৰত ভিডিঅ' কৰিব নিদিয়ে, তো ভিডিঅ' কৰা নহ'ল। ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰি আহি বাহিৰতে চাকি ধূপ জ্বলাই সেৱা এটি জনালোঁ মালে, সকলোকে যাতে বিপদ আপদৰ পৰা দূৰত ৰাখে, সকলোকে সুস্থ সবল কৰি ৰাখে, তাকে সেৱা জনাই এনেকৈ। আৰু ইয়াতেও সেৱা এটি জনালোঁ। আৰু ইয়াতেতো জানে আপোনালোকে নাৰিকল ভাঙিব লাগে, তো ভণ্টিয়ে কিবাকৈ দুবাৰত নাৰিকলটো ভাঙিব পাৰিলে, কিন্তু মই 3-4বাৰ মাৰি ফেলেও ভাঙিব নোৱাৰিলোঁ। কিন্তু ভাবিছিলোঁ ভাঙিব নোৱাৰিম, কিন্তু অৱশেষত পাৰিলোঁ বাৰু। তো নাৰিকলটো ভাঙি মেলি তাৰে পুৰোহিত দুজনো আহিল ভিতৰৰ মাৰ পীঠৰ পৰা, ধুনীয়াকৈ পানী আনি দিলে আমাক খাব দিলে। আমি ধুনীয়াকৈ পানী খাই মেলি পুৰোহিত দুজনে ক'লে গোটেই মন্দিৰটো পৰিক্ৰমা কৰিবলৈ। তে ধুনীয়াকৈ আমি গোটেই মন্দিৰটো পৰিক্ৰমা কৰিলোঁ, মাহী, মই আৰু ভণ্টিয়ে। কি যে ধুনীয়া পৰিৱেশ আৰু কি যে শান্তি লাগে গৈ। অগণন ভক্ত যদিও মনটো কিবা এটা পবিত্ৰ কাম কৰিছোঁ সেনেকুৱা যেন লাগে। আৰু অগণন ভক্ত চাৰিওফালে বহি আছে, কোনোবাই দৰ্শন কৰিছে, কোনোবাই লাইনতে আছে সেনেকৈ। যিহেতু বহুত গৰমো আছিলে, কিছুমানে ভাগৰিও পৰিছে। এনেকৈ গোটেইখন আমি দৰ্শন পৰিক্ৰমা কৰি গণেশ বাবাৰ তাতে এনেকৈ কইন লগাই দিলোঁ, আপোনালোকেও লগাই চাগে। তো এনেকৈ কইন লগাই মেলি আমি ওলাই দিলোঁ কামাখ্যা মন্দিৰৰ পৰা। খুবেই ভাল লাগিল দৰ্শন কৰি, আৰু মাহীও খুব ভাল পাইছে। তাৰপিছত আমি যিহেতু ঘৰত দুটাকৈ বাচ্ছা আছে, তো তাহাঁতৰ কাৰণে দুপাত খাৰু ল'লোঁ। বিশেষনো আৰু আনিবলগীয়া কি আছে, তো দুপাত খাৰু ল'লোঁ মন্দিৰৰ চিনস্বৰূপে। আৰু এয়া চাওকচোন, দোকানবোৰত কি যে ধুনীয়া বস্তু দেখিবলৈ পালোঁ, তো ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। তো গোটেইখিনি চাই মেলি আমি ওলাই দিলোঁ মন্দিৰৰ পৰা। তো ওলাই আহোঁতে দেখিলোঁ এজন দাদাই ধুনীয়াকৈ ফ্ৰুটছ মছলা দি বিক্ৰী কৰি আছিলে। তো দাদাজনে ক'লে খাই ভাল পাব বাইদেউ, খাই চাওক, ট্ৰাই কৰক। তো আমিও বনাব দিলোঁ, তো সেনেকৈ ল'লোঁ। তো খাই মেলি ভালে লাগিল। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব নাপাহৰিব। আৰু যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।